নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ বিশেষ ৰাশিফল ভিডিঅ'লৈ। আজি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব মীন ৰাশিৰ লোকসকলৰ প্ৰেম মানে বিবাহ, ৰিলেশ্যনশ্বিপ, ব্ৰেকআপ আৰু ভৱিষ্যত সম্পৰ্ক কেনেকুৱা হয়। মীন ৰাশি হৈছে জলতত্বৰ ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে গুৰু মানে জুপিটাৰ। এই ৰাশিৰ লোকসকল অত্যন্ত সংবেদনশীল, কল্পনা শক্তি সম্পন্ন, দয়ালু আৰু আৱেগপ্ৰৱণ হয়। যদি আপুনি মীন ৰাশিৰ হয় অথবা আপোনাৰ প্ৰিয়জন মীন ৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ ইয়াত আপোনাৰ মনৰ বহু উত্তৰ পাব পাৰে। মীন ৰাশিৰ প্ৰেমৰ স্বভাৱ। মীন ৰাশিৰ লোকসকল প্ৰেমত সহজে পৰে, গভীৰভাৱে ভাল পায় আৰু সম্পূৰ্ণ বিশ্বাসেৰে আগবাঢ়ে। এই ৰাশিৰ লোকসকলে প্ৰেমত আত্মাৰ সংযোগ বুলি ভাবে। কেৱল বাহিৰৰ সৌন্দৰ্যই নহয়, এওঁলোকে সংগীৰ মন আৰু অনুভৱ বুজিবলৈ চেষ্টা কৰে। মীন ৰাশিৰ লোকসকলৰ বিশেষ গুণ: খুব যত্ন লোৱা, সৰু সৰু কথাতে অনুভৱী, প্ৰেমত নিজকে পাহৰি যায়। কিন্তু সমস্যাটো তেতিয়া হয় যেতিয়া সংগীয়ে মূল্য নিদিয়া হয়, সময় নিদিয়ে বা মিছা কথা কয়। তেতিয়া মীন ৰাশিৰ লোকসকলে ভিতৰে ভিতৰে ভাঙি যায় আৰু যদিও বাহিৰত সেইবোৰ নেদেখুৱায়। এতিয়া হৈছে ব্ৰেকআপ আৰু ইম'চনেল পেইন। মীন ৰাশিৰ লোকসকলৰ বাবে ব্ৰেকআপ অতি কষ্টকৰ, সহজে আগবাঢ়িব নোৱাৰে। অতীতৰ কথা বাৰে বাৰে মনত পৰে। গান, স্মৃতি, ছবি মানে ফটো সকলোৱে আপোনাক কষ্ট বঢ়াই থাকে। তেতিয়া তেওঁলোকে নিজৰ দোষ নথকা স্বত্বেও নিজকে দোষ দিয়ে। এইটো মীন ৰাশিৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। কিন্তু ভাল কথা এটাই যে সময় গৈ থাকিলে মীন ৰাশিৰ পুনৰ শক্তিশালী হৈ উঠে আৰু আগতকৈও বেছি বুদ্ধিমান হৈ যায়। বিবাহ জীৱন। মীন ৰাশিৰ বিবাহৰ পাছত মীন ৰাশিৰ লোকসকল অতি দায়িত্বশীল, পৰিয়ালক গুৰুত্ব দিয়া, জীৱনসংগীৰ সুখক নিজৰ সুখ বুলি ভাবে। তেওঁলোকে নিজৰ সপোন এৰি হ'লেও সংগীৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰে। যদি সংগী বুজা পৰা হয় তেন্তে বিবাহ জীৱন সুখী হয়, সংসাৰত শান্তি থাকে, ধন সম্পত্তি লাহে লাহে বৃদ্ধি পায়। কিন্তু যদি সংগীৰ ৰংৰূপ বা সন্দেহ প্ৰৱণ হয় তেতিয়াহ'লে মীন ৰাশিৰ মানসিকভাৱে দূৰত্ব বাঢ়ি যায়, ভিতৰত দুখ লৈ নীৰৱ হৈ থাকে। কোন ৰাশিৰ সৈতে বেছি মিল খায়? উত্তম মিল হৈছে কৰ্কট ৰাশি। তেওঁৰ মাজত গভীৰ অনুভৱ আৰু যত্ন হয়। বৃশ্চিক ৰাশি শক্তিশালী প্ৰেম আৰু বিশ্বাস। বৃষ ৰাশি স্থিৰতা আৰু সুৰক্ষা। কন্যা ৰাশি বাস্তৱতা আৰু অনুভৱৰ সমন্বয়। কম মিল থকা। মিথুন ৰাশি মনোযোগ স্থিৰ নাথাকে। ধনু ৰাশি স্বাধীনতা বেছি, গভীৰতা কম। ছিংগল মীন ৰাশিৰ বাবে প্ৰেম যোগ। যদি আপুনি এতিয়াও ছিংগল হৈ আছে, চিন্তা নকৰিব, আপোনাৰ জীৱনত প্ৰেম অহাৰ যোগ আছে। মীন ৰাশিৰ লোকসকলৰ জীৱনত প্ৰেম হঠাৎ আহে আৰু গভীৰ হৈ উঠে। বন্ধুত্বৰ পৰা প্ৰেম হোৱাৰ সম্ভাৱনা বেছি। 2026-27 এই সময়ছোৱাত মীন ৰাশিৰ বাবে প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শুভ। ৰিলেশ্যনশ্বিপ বচাবলৈ কেইটামান প্ৰতিকাৰ। মীন ৰাশিৰ লোকসকলে এই প্ৰতিকাৰ মানিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হয়। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধক। বৃহস্পতিবাৰে গুৰু মন্ত্ৰ জপ কৰক। সংগীৰ লগত নিজৰ অনুভৱ স্পষ্টকৈ কওক। অতীতৰ কথা এৰি আগবাঢ়ি যাওক। সন্দেহ কম কৰক। বন্ধু বান্ধৱীসকল, এয়া আছিল মীন ৰাশিৰ লোকসকলৰ হৃদয়ৰ পৰা ভাল পায় তেওঁলোকে। যদি তেওঁলোকে সঁচা প্ৰেম পায় তেন্তে জীৱনটো স্বৰ্গ হৈ উঠে। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ জীৱনটো সুখৰ হওক।